কি হৈছিলে আজি 6 বছৰ ধৰি তেখেতো ডিমেনচিয়াত প্ৰব্লেমত ভুগি আছিলে। তথাপিতো সি উঠা বহাটো কৰি আছিলে। যোৱা বছৰ নৱেম্বৰ মাহৰ পৰা অলপ দুৰ্বল হৈ গ'ল আৰু তেনেকুৱা খোৱা লোৱাও প্ৰায় এৰিছে। তাৰপাছত মাজতে আমি হায়াততো এডমিট কৰালোঁ। হায়াতত তাৰ পৰা ওলাই আহি মানে দিনে দিনে মানে তেখেত মানে দুৰ্বলেই হৈ গৈছে আৰু। তাৰপাছত আজি এমাহ ধৰি মানে খাবলৈও নিবিচাৰে। তথাপি আমি অলপ লিকুইড দি আছিলোঁ। তাৰপাছত মানে বেড চৰো হৈ গ'ল। আকৌ সেইটো ট্ৰিটমেণ্ট কৰিবলৈ আমি হায়াততো লৈ গ'লোঁ। মানে খুব বেয়াকৈ মানে কিবা হৈ গ'ল। তাৰপাছত সেইটো মানে ডক্তৰ কিবা আহি পেলাই নাৰ্ছিং আহি পেলাই ড্ৰেছিংটো কৰি আছিলে। কিন্তু তেখেত মানে ইমান দুৰ্বল হৈ গ'ল মানে খাবলৈ একেবাৰে নিবিচৰা হৈ গ'ল। যোৱাকালিৰ পৰা একদম সন্ধিয়াৰ পৰা মানে একেবাৰে দুৰ্বল হৈ গ'ল। তাৰপাছত আজি পুৱাইটো মানে একেবাৰে 7টা বজাৰ পৰা মানে তেখেতৰ উশাহটো একদম ছুটি হ'বলৈ ধৰিলে। আমি হস্পিটেল নিবলগীয়া মানে ইচ্ছা নহ'ল, কিয় জোৰ অৱস্থি তাক মানে আৰু সেই চেলাইন দি অক্সিজেন দি মানে জীয়াই ৰাখিবলৈ বিচৰা নাই। আমি ভাবিছোঁ ইমান বছৰ যদি কষ্ট পাই আছে তেখেতে শান্তিকৈ যাওক বুলি কৈ আমি কিয় কৰি তাৰপাছত পানী অলপ খুৱাই দিলোঁ। সেই পানী খাই তেনেকৈ চাগে গুচি গ'ল। তেখেতৰ এই এপ্ৰিলৰ 21 তাৰিখে 75 ইয়াৰ্ছ হ'বলৈ আমিও খুব আশা কৰি আছিলোঁ 75টো যাতে তেখেতেও পাই যাওক, কিন্তু নহ'লগৈ আৰু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া অহাকালি আমাৰ ইয়াতে চাৰ্চৰ কম্পাউণ্ডতে আমি কৰিম, কাৰণ আমাৰ ইয়াত ঠাইৰ অভাৱ অলপমান। তাৰপাছত আমাৰ বেটেলিয়ানে মানে চালামি দিবলৈ বিচাৰিছে, গতিকে এইটো ফিনাৰেল ছাৰ্ভিচটো কৰি পেলাই তাত লৈ যাম। আকৌ এতিয়া শুনিছোঁ দাদাৰ যোগেদি শুনিছোঁ টাউন ক্লাবেও বোলে অলপ মানে বিচাৰি আছে অলপ সময়ৰ কাৰণে। কেনেকৈ হয় এতিয়ালৈকে খাটাং ৰিপৰ্টটো অহা নাই। আজি সন্ধিয়াৰ ভিতৰত আমি আলোচনা কৰিম। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।